কলিয়াবৰৰ বাহিবাদক কেশৱ পাচনি অসুস্থ। দুয়োটা বৃক্কই বিকল হৈছে শিল্পীজনৰ। কিন্তু বৃক্ক সংৰোপণৰ বাবে ধনৰ অভাৱ কেশৱ পাচনিৰ। শিল্পীজনৰ এনে অসহায় সময়ত কাষত থিয় দিছে একাংশ অখ্যাত শিল্পীয়ে। কলিয়াবৰৰ এইসকল অখ্যাত শিল্পীয়ে পথৰ দাঁতিত লোকসংগীত পৰিৱেশন কৰি সংগ্ৰহ কৰিছে ধন। যাতে বৃক্ক সংৰোপণত সহায়ক হয় কেশৱ পাচনিৰ। সেই পথেৰে অহা যোৱা কৰা সাধাৰণ লোকসকলে সাধ্যানুসাৰে সহায় কৰিছে শিল্পীসকলক। বিশিষ্ট বাহিবাদক ও চিত্ৰশিল্পী কেশৱ পাচনিৰ দুৰাৰোগ্যৰ কাৰণে তেওঁৰ দুইটা কিডনী বিকল হোৱাৰ কাৰণে যি টকাৰ প্ৰয়োজন সেই টকাৰ ৰাইজৰ ওচৰত আমি এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহি জিকিৰ জাৰি আৰু লোকগীত দেখি গাই ৰাইজৰ ওচৰত আমি তেওঁক দান পাত্ৰ লৈ তেওঁৰ কাৰণে আমি ৰাইজৰ ওচৰত দান ভিক্ষা কৰিছোঁ। স্থানীয় লোকসকলৰ অনুৰোধ শিল্পীজনক যাতে যিকোনো প্ৰকাৰে আৰ্থিকভাৱে সহায় কৰে ৰাজ্য চৰকাৰে। লগতে আহ্বান জুবিন গাৰ্গলৈও। অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই আমাৰ কলিয়াবৰৰ যিজন বিশিষ্ট শিল্পী তেওঁক আৰোগ্যৰ কাৰণে চৰকাৰেও যাতে তেওঁক কিবা এটা ভাল সহায় কৰি তেওঁৰ এই চিকিৎসাত সহায় কৰে, এই নিবেদন আমি চৰকাৰলৈকো জনালোঁ। এনেদৰেই এগৰাকী অসহায় শিল্পীৰ কাষত একাংশ শিল্পী। আপোনাৰ মোৰ সকলোৰে সহায়ৰ প্ৰয়োজন তেওঁলোকক। কলিয়াবৰৰ পৰা নৃপেন কেওট, প্ৰাগ নিউজ।